দেৰগাঁও নেঘেৰটিঙৰ সমূহ ব্যৱসায়িক সন্থাৰ সহযোগত বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰে। এসময়ত অসম ৰত্ন জুবিন গাৰ্গে নেঘেৰটিং দৈনিক বজাৰত মাছ কিনিবলৈ আহোঁতে ব্যৱসায়ীসকলে তেওঁৰ সান্নিধ্য লাভ কৰিছিল। গতিকে সেইজন পৰম পূজনীয় সত্তাৰ বিয়োগত নেঘেৰটিং ৰাইজ অতি মৰ্মাহত হৈ পৰিছে। আজি আমাৰ সমূহ নেঘেৰটিং চাৰিআলিৰ ব্যৱসায়ী সন্থাৰ সৌজন্যত আদ্য শ্ৰাদ্ধ আয়োজন কৰা হৈছে সমূহ আমাৰ গাঁৱৰ বাসিন্দা ৰাইজক লৈ পেলাই। গতিকে তেওঁ আদ্য শ্ৰাদ্ধত 1972 চনৰ 18 নৱেম্বৰ তেখেতৰ জন্ম হৈছিলে আৰু 2025 19 ছেপ্টেম্বৰ তেখেতৰ মৃত্যু হৈছিলে। তেওঁ অকাল বিয়োগত ছিংগাপুৰত যি অকাল বিয়োগ হৈছিলে সেই অকাল বিয়োগসকলক যাতে তেওঁ ছিংগাপুৰত গৈ পেলাই যিটো অকাল বিয়োগ হৈছিলে সেই অকাল বিয়োগত আমি সকলো পৃথিৱীৰ সমভাগী ৰাইজে সুখত ম্ৰিয়মান। গতিকে তেখেতৰ যি শাস্তি দিছিলে, যি তেখেতক মৃত্যুবৰণ কৰিছে, তেখেতক উচিত শাস্তি দি আমাক উচিত তদন্ত লাগে, সেইটোকে আমি সমূহ ৰাইজৰ তৰফৰ পৰা অনুৰোধ। গতিকে আমাক ন্যায় লাগে, জুবিনৰ ন্যায় লাগে, জুবিনৰ ন্যায় লাগে, জুবিনৰ ন্যায় লাগে, ন্যায় লাগিবই লাগিবই লাগিবই। তেওঁলোকে পুৱা ভাগত জুবিনদাৰ অতি প্ৰিয় নাহৰ গছ পুলি ৰোপণেৰে কাৰ্যসূচী আৰম্ভ কৰি পিছৰ কাৰ্যসূচীত নাম প্ৰসংগ, কীৰ্তন পাঠ, প্ৰসাদ গ্ৰহণ আদি ৰূপায়ণ কৰে। অনুষ্ঠানৰ শেষত সকলোৱে মিলি জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী ৰাতিৰ বুকুত গাই আৰু জুবিন গাৰ্গৰ মৃত্যুৰ উচিত ন্যায়িক তদন্তৰ দাবী কৰে। সকলোৰে এটা দাবী, জুবিন গাৰ্গে উচিত ন্যায় পাওক। মই জিতুমণি দাস, নেঘেৰটিং মৎস্য সন্থাৰ এজন সদস্য। আজি জুবিন দাৰ আমাৰ হিয়াৰ আমঠুৰ তেখেত আমাৰ মাজত নাই যদিও তেওঁ আমাৰ মাজত সদায় থাকিব, অজীৱনেই থাকিব। তেওঁক লৈ আমি আজি আদ্য শ্ৰাদ্ধ আমি পাতিব নালাগে, তথাপিতো আমি পাতিবলৈ সক্ষম। তেখেতে সৰগত গতি পাওক বুলি আৰু জুবিন দাৰ ওপৰত যি আপোনাৰ অত্যাচাৰ চলাইছিল তাৰ আজিলৈকে আমি কোনো তদন্ত পোৱা নাই। সেয়েহে জুবিন দাৰ এই আদ্য শ্ৰাদ্ধৰ শেহতীয়াকৈ হ'লেও পাতিছোঁ, তাৰ মাজদিয়ে আমাক সেই সকলোখিনি ন্যায় লাগে। সেই ন্যায় বিচাৰি আজি আমাৰ নেঘেৰটিং গাঁৱৰ সকলো লগ লাগি আজি জুবিন দাৰ এই আদ্য শ্ৰাদ্ধ আমি আৰম্ভ কৰি শেষ হওঁ। গতিকেলৈ আমাক ন্যায় লাগে, গতিকেলৈ ন্যায় লাগে, শাস্তি দিব লাগে, তেওঁক পুৰা শাস্তি দিব লাগে, মানে যিটো নিয়মৰ মতে পৰে। সদৌ অসমবাসী আমাৰ সকলো ভাৰতবাসী চাই আছে তেওঁক এনেকুৱা কেনেকৈ শাস্তি দিব পাৰে, কি হয় কি নহয়। গতিকে আমি আজি কৈছোঁ যে জুবিনদাৰ কাৰণে ন্যায় লাগে, জুবিনদাৰ কাৰণে ন্যায় লাগে, ন্যায় লাগে। গতিকেলৈ আমাক ন্যায় লাগে, শান্তি লাগে আৰু শান্তিৰে আমাক পৰিৱেশবোৰ কৰি শোচনীয়ভাৱে কৰি নিলে আমি ভাল পাওঁ সকলোৱে। মৎস্যজীৱী সন্থাই আজি 27জনীয়া তেওঁৰ জীৱন সদগতিৰ অৰ্থে এষাৰ বৈকুণ্ঠৰ পৰম মংগল নাম ইয়াতে আয়োজন কৰিছিল। সকলোৱে মিলি আমি তেখেতৰ ন্যায় বিচাৰিছোঁ। তেখেত আজি ইমান বছৰ আমাৰ মাজত থাকিলে, তেখেতৰ গুণ গৰিমাখিনি আমি শুনি আছিলোঁ, কিন্তু তেখেত যে এনেকুৱা এজন ডাঙৰ বৈষ্ণৱ বুলি আমি ভবা নাছিলোঁ। তেওঁৰ বৈকুণ্ঠত গতি হ'ল আমি জানিব পাৰিছোঁ। গতিকে তেনেজন পুৰুষৰ ন্যায় আমি বিচাৰিছোঁ, অতি সোনকালে ন্যায়টো আমাক দিব লাগে। আৰু দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও 24/7।